হেল্ল' ষ্টুডেণ্টছ, আজি মই তোমালোকলৈ আগন্তুক মেট্ৰিক পৰীক্ষাত আহিবলগীয়া কিছুমান কমন কুৱেশ্যন লৈ আহিছোঁ। প্ৰতিটো চেপ্টাৰৰে অকণ ভালদৰে মন দি চাই ল'বা। ভিডিঅ'টো বেছি দীঘল নকৰোঁ বাৰু। পুনৰ আলোচনাৰ পৰা নহয়, বাস্তৱ সংখ্যাৰ পৰা দেখাই দিওঁ বাৰু অলপমান। বাস্তৱ সংখ্যাৰ প্ৰথম অনুশীলনীটো 1.1 অনুশীলনীটো চাবা। ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাগু উলিওৱা। এইকেইটা যথেষ্ট ইম্পৰ্টেণ্ট হয় দেই। তাৰ পাছৰখিনিও চাবলগীয়া বাৰু, হ'লেও ইমানকৈ বাৰু অহা দেখা নাই আগৰ এক্সামবিলাকত, হ'লেও 2টো চাব পৰা। নেক্সট এইটো এক্সাৰচাইজৰ এইটো চেপ্টাৰৰ পৰা তোমালোকৰ বেছিতকৈ বেছি ইম্পৰ্টেণ্ট হ'ল ক'ব গ'লে এইকেইটা অপৰিমেয় দেখুওৱা কেইটা, যিকেইটা এইকেইটা আছে অপৰিমেয় দেখুওৱা, এইকেইটা এভৰি ইয়াৰ আহে। লগতে তোমালোকৰ RD শৰ্মাত কেইটামান ইজি আছে, সেইকেইটাও চাই থবা, হয়তো সলাই দিব পাৰে। RD শৰ্মাত তোমাৰ এনেকুৱা কেইটামান আছে, এইকেইটা এভৰি ইয়াৰ অহা দেখা যায়। তাৰপিছত নেক্সট লসাগু পূৰণ গসাগু ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল, যিটো 1.2 আছে। ফাণ্ডামেণ্টেল থিয়ৰাম অফ এৰিথমেটিক ইউজ কৰি কেনে কৰে এইখিনিৰ পৰা। এই সূত্ৰটো ব্যৱহাৰ কৰি যিকেইটা অংক আছে সেইকেইটা চাবা। এইকেইটা অংক দেখিছা নহয়, এইকেইটা অংক বহুত ইম্পৰ্টেণ্ট। 1 নম্বৰ চেপ্টাৰটোৰ পৰা ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ সূত্ৰ ব্যৱহাৰ কৰি গসাগু উলিওৱা। তাৰপিছত লসাগু পূৰণ গসাগু ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল আৰু অপৰিমেয় দেখুওৱা, এইকেইটা ইম্পৰ্টেণ্ট হয়। নেক্সট আহা 2 নম্বৰ চেপ্টাৰটোলৈ। 2 নম্বৰ চেপ্টাৰটো তোমালোকৰ 2.1ত বুজিবলগীয়া বস্তু আছে। এতিয়া চোৱা 2.2ৰ এই আটাইকেইটাই ইম্পৰ্টেণ্ট হয়, কাৰণ তোমালোকে জানা যে এই চেপ্টাৰটোৰ পৰা কেই নম্বৰীয়া আহে, 4 নম্বৰীয়া আহে। চ' 4 নম্বৰীয়া কুৱেশ্যন এইটো চেপ্টাৰৰ পৰা নহ'বও পাৰে, এইটো এক্সাৰচাইজৰ পৰা নহ'বও পাৰে। চোৱা এইটো এক্সাৰচাইজৰ পৰা 2 নম্বৰীয়া দিব পাৰে। চ' এইখিনিও ভালদৰে প্ৰেক্টিচ কৰাটো ভাল। এই আটাইখিনিয়ে, কাৰণ 2 নম্বৰ চেপ্টাৰটোৰ আমাৰ একো ৰৈ যাব নালাগে, কাৰণ তাত আমি কি কেৰি কৰিব লাগিব, 4 মাৰ্কছটো আমি তাত কেৰি কৰিব লাগিব। 4 মাৰ্কছৰ কাৰণে চাব গ'লে তোমালোকৰ 2.3টো বহুত বেছি ইম্পৰ্টেণ্ট হয়। এই 2.3 এক্সাৰচাইজটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। ইয়াৰে আটাইখিনি অংকই চাবা। তাতকৈ 5 নম্বৰটো ইমান ইম্পৰ্টেণ্ট নহয়, 5 নম্বৰটো ইমান চাব নালাগে, বাকী গোটেইকেইটা অংকই চাবা। 7, 6, 2, 3 ইয়াৰেও হৰণ কৰাকেইটা পাৰিবা নিশ্চয়। আৰু ইফালে এই উদাহৰণ 9টো বহুবাৰ এক্সামত অহা দেখা গৈছে। এইটো ইম্পৰ্টেণ্ট হয়, বহুবাৰ এক্সামত অহা দেখা গৈছে। নেক্সট চেপ্টাৰ 3ত কমন বুলি নাই। তোমালোকৰ যিটো MCQ পাৰ্ট আছে, MCQ পাৰ্টত প্ৰতিবাৰে এই চলিউশ্যনৰ পৰা দিয়া দেখা যায়। এই চলিউশ্যনখিনি ভালদৰে মনত ৰাখিবা যে A1/A2 does not equal to B1/B2 হ'লে কি হ'ব, এটা সমাধান থাকিব। নেক্সট A1/A2 equal to B1/B2 equal to C1/C2 হ'লে অসীম সংখ্যক সমাধান থাকিব। A1/A2 equal to B1/B2 does not equal to C1/C2 হ'লে কি হ'ব, কোনো ধৰণৰ সমাধান নাথাকে। সেনেকৈ সংগত নে অসংগত দেখুওৱা তোমালোকৰ অপশ্যনেলত প্ৰতিবাৰে অহা দেখা যায়। বাকী এইটো চেপ্টাৰত কুৱেশ্যন প্ৰেক্টিচ কৰিব লাগিব। এইটো চেপ্টাৰৰ পৰা ধৰিব নোৱাৰা তোমালোকে ৱৰ্ড প্ৰব্লেমেই দিব, এনেকৈ লিখা থকা ৱৰ্ড প্ৰব্লেমেই দিব, নে তোমালোকক ডাইৰেক্ট ছল্ভ কৰিব পৰাকৈ দুটা ইকুৱেশ্যনেই দি দিব, এনেকুৱাকৈ ইকুৱেশ্যনে দি দিব, এইটো ধৰিব নোৱাৰা।
আৰু ইম্পৰ্টেণ্ট হয় এনেকৈ পি ওলোৱা, সেইবিলাক ইম্পৰ্টেণ্ট হয়। যিটো নেকি পি উলিয়াব দিয়ে, কে উলিয়াব দিয়ে, সংগত বুলি কৈ দিয়ে, বা কোনো সমাধান নাই বুলি কৈ দিয়ে, তাৰ পৰা তোমাক কি উলিয়াব দিব, কেটোৰ ভেলু উলিয়াব দিব। এনেকুৱাকেইটা ইম্পৰ্টেণ্ট হয়। 3.5ৰ 2 নম্বৰ কুৱেশ্যনকেইটা, এই 2 নম্বৰ কুৱেশ্যনকেইটা হৈছে। তাৰপাছত নেক্সট আহা 4 চেপ্টাৰটোলৈ। নেক্সট 4 চেপ্টাৰটোত 4.1টোত বাৰু বৰ বিশেষ ইমান নাইকিয়া। 4.1টোত তোমালোকক দ্বিঘাত সমীকৰণ হয় নে নহয় সেইখিনিহে দেখুৱাবলৈ দিছে। সেইটোত বাৰু ইমান নাইকিয়া, হ'লেও চাব পাৰা। নেক্সট কিন্তু 4.2টো যথেষ্ট আছে। 4.2টো ভালদৰে চাবা, ইয়াৰে আটাইকেইটা ইম্পৰ্টেণ্ট হয়। তাতকৈ বেছি ইম্পৰ্টেণ্ট হয় তোমালোকৰ ইয়াতে 3টা কণ্ডিশ্যন দিয়া আছে ডিছক্ৰিমিনেণ্টৰ, সেইকেইটা অপশ্যনেলত প্ৰতিবাৰে অহা দেখা যায়। অপশ্যনেল কুৱেশ্যনখিনিত এই সূত্ৰটো ব্যৱহাৰ কৰি যিটো ডিছক্ৰিমিনেণ্ট ফৰ্ম আছে এইকেইটা বহুত ইম্পৰ্টেণ্ট। এইকেইটাৰ পৰা প্ৰতিবাৰে কুৱেশ্যন অহা দেখা যায়, এটা নহয় এটা। এইখিনি বস্তু ভালদৰে বুজি ল'বা। নেক্সট এৰিথমেটিক প্ৰগ্ৰেশ্যন, সমান্তৰ প্ৰগতি। সমান্তৰ প্ৰগতিত তোমালোকে 2টা ফৰ্মুলা মনত ৰাখিব লাগিব, AN আৰু SN। তাৰ পৰা কথাখিনি কি দিয়া আছে সেইমতে তোমালোকে বুজি পাব লাগিব। কি উলিয়াব দিছে, কোনটো টৰ্মৰ কোনটো যোগফল দিছে নে নাই, নে যোগফল উলিয়াব দিছে, নে যোগফলটো কৈ দিছে নে ডি উলিয়াব দিছে। চ' সেই বস্তুটো মনত ৰাখিব লাগিব। এনটা পদৰ যোগফল বুলি ক'লে যে SN হ'ব, এনটম বুলি ক'লে যে AN হ'ব। এই কথাখিনি তোমালোকে সমান্তৰ প্ৰগতিত মনত ৰাখিব লাগিব। আৰু দিয়া থকা কুৱেশ্যনটোৰ পৰা কি কি দিয়া আছে সেইখিনি উলিয়াব পাৰিব লাগিব। সেইমতে এইটো চেপ্টাৰতো তেনেকুৱা ধৰণৰ কোনো ধৰণৰ কমন বুলি স্পেচিফিক তোমাৰ নাইকিয়া। তাৰপাছত আহিলে ত্ৰিভুজ। ত্ৰিভুজৰ থেলছৰ উপপাদ্যটো ভালদৰে চাবা। এই থেলছৰ উপপাদ্যটো ভালদৰে চাবা, এইটো বহুত ইম্পৰ্টেণ্ট হয়। আৰু এইটোৰ দ্বাৰাই ইয়াত থকা সকলোবোৰ প্ৰমাণিক অংক চাবা। কাৰণ কোনটো প্ৰমাণ কৰা উঠাই দিব নে উপপাদ্য উঠাই দিব, এইটো তুমি কোৱাটো টান হৈ যায়। হৈছে 6 নম্বৰ চেপ্টাৰটো তেনেকুৱা ধৰণে হয়, কিন্তু ইয়াৰ পৰা 3 মাৰ্কছৰ এটা আহিব, যিহেতু প্ৰমাণ কৰা আহিব। খালি তোমালোকে বহুত লং প্ৰমাণ কৰাবিলাক নাচাই অলপমান শ্বৰ্ট প্ৰমাণ কৰাবিলাক চাবা, কাৰণ 3 মাৰ্কছৰ কাৰণে বহুত বেছি লং নহয়। নেক্সট আহিলে 7 চেপ্টাৰটো। 7 চেপ্টাৰটো মাষ্ট বি ইম্পৰ্টেণ্ট। ইয়াৰ পৰা 3 মাৰ্কছৰটো এটা আহিবই আহিব। আৰু কুৱেশ্যনকেইটাও সহজ হয়। তোমালোকৰ প্ৰথমতে কি থাকে, তোমালোকৰ প্ৰথম এক্সাৰচাইজটোত আছে ডিষ্টেঞ্চ ফৰ্মুলা। ডিষ্টেঞ্চ ফৰ্মুলা কোনটো হয়, এইটো হয়। ডিষ্টেঞ্চ ফৰ্মুলা কোনটো হয়, এইটো হয়। চ' এইটোৰে যি যি অংক আছে, ডিষ্টেঞ্চটো 2টা তোমালোকক স্থানাংক দি দিলে ডিষ্টেঞ্চটো উলিয়াব পাৰিবা। বাট যিকেইটা এই লাষ্টৰ কুৱেশ্যনকেইটা আছে তোমালোকৰ, সেই লাষ্টৰ কুৱেশ্যনকেইটা চাবা যে মানে কিছুমান কণ্ডিশ্যন দি দিছে, কণ্ডিশ্যনখিনিৰ দ্বাৰা ইকুৱেশ্যনটো তোমালোকে কেনেকৈ বনাই ল'ব পাৰিবা। এই লাষ্টৰ কুৱেশ্যনকেইটা চাবা বেছিতকৈ বেছি 7, 8, 9, 10। কাৰণ মই জানো যে তোমালোকক 2টা এনেধৰণৰ ডিষ্টেঞ্চ দি দিলে তাৰ পৰা ডিষ্টেঞ্চটো উলিয়াই দিব পাৰিবা, কিন্তু এনেধৰণৰ কণ্ডিশ্যনবিলাক দিলে কি হ'ব সেই বস্তুখিনি চাবা। হ'ল। তাৰ পাছত আহিব 7.2। 7.2টো তোমালোকৰ বিভাজনৰ সূত্ৰটো আছে। বিভাজনৰ সূত্ৰটোৱেও তোমালোকে সেই ফৰ্মুলাটো মনত ৰাখিলে, মই বাৰু গোটেই চেপ্টাৰবিলাকৰ এটা মানে প্ৰতিটো চেপ্টাৰৰে যিবোৰ ফৰ্মুলা আছে এটা ছিট লৈ আনিম, মই ফৰ্মুলা ছিট নেক্সট ক্লাছলৈ, যাতে এটা ৰিভিউতে তোমালোকৰ আটাইকেইটা চেপ্টাৰৰে ফৰ্মুলাখিনি মনত থাকি যায়। এনেধৰণৰ কুৱেশ্যনবোৰ বহুত ইম্পৰ্টেণ্ট, যিবোৰ কে দিয়া থাকে, কেতিয়া হয়, মধ্যবিন্দু হ'লে হয়, সেইবোৰ চাব লাগিব। উদাহৰণ এইটো বহুত ইম্পৰ্টেণ্ট হয়, এনেকুৱাবোৰ অহা দেখা যায়। নেক্সট 7.2 ডাইৰেক্ট তোমালোকৰ এনেকৈ
অনুপাত আৰু দুটা স্থানাংক দি দিলে তোমালোকে বিভাজনৰ সূত্ৰত বহাই কেনে উলিয়াব পাৰিবা কিন্তু তাত যিবোৰ কণ্ডিশ্যন দিয়া থাকে এতিয়া সমতি খণ্ডিত এনেধৰণৰ কণ্ডিশ্যনবিলাকত কেনেকুৱা হ'ব কুৱেশ্যনবিলাক সেইবিলাক যেনেকৈ নহওক চাই যাবা ইয়াৰে এতিয়া 3 নম্বৰ কুৱেশ্যনটো কোনো ধৰণৰ চাবলগীয়া কুৱেশ্যন নহয় ইয়াত এনেকুৱা ধৰণৰ এক্সামত কেতিয়াও এনেকুৱা ধৰণৰ কুৱেশ্যন অহা আজিৰ তাৰিখলৈ দেখিবলৈ নাই নেক্সট তোমালোকৰ 8 9 7 ইফালে 10 এটা আছে এইবোৰ চাবা প্ৰমাণ কৰাবিলাক চাবা ইয়াৰ পৰা 3 মাৰ্কছৰ উঠাই দিয়ে নেক্সট আহিব ত্ৰিভুজৰ কালিত বেছি অংক নাই কেইটামান আছে প্ৰতিটোৰে নিয়ম কেইটা একে একে ত্ৰিভুজৰ কালিত এইটো এটা পাৰিলে আন কেইটাও পাৰিবা সো বেছি নাই ইয়াতে কে ওলোৱাটো ভালকে চাবা 3 টো চাবা 4 টো চাবা 5 টো বাৰু ইমানো দৰকাৰ নাই হৈছে 7 হলে এতিয়া নেক্সট আহা 8 8ত তুমি চাব লাগিব কি না লগাতকে তুমি চাব নালাগে কি সেইটো বেছি ইম্পৰ্টেন্ট হৈ পৰে 8 চেপ্টাৰটো তোমালোকৰ বহুখিনি কি আছে প্ৰমাণ কৰা আছে দীঘল এই প্ৰমাণ কৰাবিলাক নালাগে কাৰণ 8 চেপ্টাৰটোৰ পৰা তোমালোকৰ 3 নম্বৰীয়া কুৱেশ্যনো নাহে 8 চেপ্টাৰটোৰ পৰা কি আহিব 2 নম্বৰীয়া কুৱেশ্যন আহিব সো 2 নম্বৰীয়া জোখেৰে যিটো কুৱেশ্যন 2 নম্বৰীয়া টাইপৰ হ'ব হেনেকুৱা কুৱেশ্যন বিলাকহে চাবা কিছুমান প্ৰমাণ আছে যে বহুত দীঘল এই প্ৰমাণবিলাক ইমান দীঘল প্ৰমাণবিলাক ইয়াত চাব নালাগে ছুটি প্ৰমাণবিলাক চাবা ইয়াৰে এই দুটা 7 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেন্ট হয় বহুবাৰ অহা দেখা যায় 7 বুলি নহয় এই চেপ্টাৰটোৰ পৰা বহুত কেইটা কুৱেশ্যন অহা দেখা যায় 8 টো অহা দেখা যায় 9 টো অহা দেখা যায় মেক্সিমাম তাৰপিছত নেক্সট চাবা এই ধৰণে এইটো চেপ্টাৰত 8.2 তোমালোকৰ যিবোৰ কুৱেশ্যন আছে সেইবোৰ বহুত ইম্পৰ্টেন্ট 3 নম্বৰৰ যিকেইটা কুৱেশ্যন আছে 8.2 এইকেইটা বহুত ইম্পৰ্টেন্ট আৰু অপচনেলত কেতিয়াবা এই 2 মাৰ্কছৰ পৰা ডাইৰেক্ট উঠাই দিয়ে হৈছে তাৰপিছত 1 মাৰ্কৰ কেইটাও ইম্পৰ্টেন্ট হয় এইকেইটা চাবা এইকেইটাৰ কাৰণে কিন্তু তোমালোকৰ যেটো আমাৰ ত্ৰিকোণমিতিৰ ডিগ্ৰী চাৰ্টখন আছে সেইখন মনত ৰাখিব পাৰিব লাগিব নেক্সট 8.3 কুৱেশ্যন কেইটা বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা এই ধৰণৰ প্ৰমাণ কৰাবিলাক চাবা এই ধৰণৰ প্ৰমাণ কৰাবিলাকে দিব কাৰণ এইটো প্ৰমাণ কৰা বহুত ডাঙৰ নহয় শৰ্ট হয় নেক্সট ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ এটোটো নালাগে তোমালোকক নেক্সট আহিব বৃত্ত চেপ্টাৰটো বহুত বেছি ইম্পৰ্টেন্ট এইটোৰ পৰা তোমালোকৰ 3 নম্বৰীয়া এটা দিব এইটো সহজো হয় বেছি কুৱেশ্যনো নাই এটাও নেৰিবা প্ৰথম এই উপবাদ্যটো চাবা কেতিয়াবা ডাইৰেক্ট উপবাদ্যটো উঠাই দিব প্ৰমাণ কৰিব দিব হৈছে এতিয়া 10.1ত কি কুৱেশ্যন আছে এইকেইটা কুৱেশ্যন আছে এই যদি উপবাদ্যটো বুজিছা তেতিয়াহলে এই কুৱেশ্যন কেইটা কৰিবলৈ অসুবিধা নহব 10.2ত কেইটা কুৱেশ্যন আছে হাইয়েষ্ট 8টা আৰু তোমাৰ আটাইবিলাক নহয় তাতে দুটাটো তোমাৰ অপচনেলেই থাকিল এইফালে 13টা হৈ গ'ল এই আটাইকেইটা 13টা আৰু দুটা মাইনাস কৰা দুটা নহয় তিনিটাই মাইনাস কৰিব পাৰা মাইনাস কৰিলে কেইটা হ'ল 10টা অংক এই 10টা অংক ভালদৰে চাবা কাৰণ ইয়াৰ পৰা 3 মাৰ্কছৰ এটা আহিব মানে 3 মাৰ্কছৰ দিব লাগিলে তোমাৰ 10.1ৰ পৰা কেতিয়াও নিদিয়ে 10.1ৰ তোমাৰ কি দিব দিলে উপবাদ্যটো দিব আৰু দিব লাগিলে ক'ৰ পৰা দিব 10.2ৰ পৰা দিব সো 10.2ৰ এই 10টা অংক ভালদৰে প্ৰেক্টিস কৰিবা ইয়াত 3 মাৰ্কছ পুৰা তুমি কমন পেলাব পাৰিবা হৈছে নেক্সট 11 চেপ্টাৰটো মোষ্ট ইম্পৰ্টেন্ট 4 মাৰ্কছৰ কাৰণে আৰু তাতে তোমালোকৰ এবাৰ ভালো হৈছে 11.2 টো অতৰাই দিছে 11.1ৰ পৰা তোমালোকৰ আটাইখিনি কুৱেশ্যন আহিব যিহেতু ভালদৰে চাবা
এনেকৈ অনুপাত দিয়া থাকিলে সেইটো প্লাছ কৰিব লাগিব হৈছে তাৰ পৰা দুটা ভাগত ভগাই দিব লাগিব যদি তুমি 5ৰ পৰা আচডাল ওপৰলৈ টানি নিয়া তেতিয়াহ'লে তোমাৰ 8টা ঘৰ এইফালে থাকি যাব সেই হিচাপে দেখুৱাব লাগিব এতিয়া ছেকেণ্ডটোত চোৱা 2 নম্বৰটোত চোৱা কি দিছে 2/3 বেছি যিটো আছে 3 থাকক লবত থাকক ঘৰত থাকক বেছি থকাটো তোমালোকে ঘাত দিব লাগিব হৈছে ভাগ কৰিব লাগিব বেছি থকাটোতে ভাগ কৰি কিন্তু তুমি সদায় কোনটোত ভাগ কৰিব লাগিব এতিয়া তুমি গম পাব লাগিব ত্ৰিভুজটো ভিতৰত হ'ব নে বাহিৰত হ'ব হৈছে এতিয়া যেতিয়া তোমাৰ তলত কি থাকিব ডাঙৰটো আছে তেতিয়াহ'লে তোমাৰ সদায় ত্ৰিভুজটো কি হ'ব ভিতৰত হ'ব আৰু যদি তলত তোমাৰ সৰু সংখ্যা থাকে মানে হৰত যদি তোমাৰ সৰু সংখ্যা থাকে তেতিয়াহ'লে ত্ৰিভুজটো সদায় ক'ত হ'ব বাহিৰত হ'ব কিন্তু তুমি মানে হৰত 5 আছে বুলি 5টা তুমি ভাগ কৰোঁ সেইটো হ'লে নহ'ব ডাঙৰ সংখ্যাটোৰেহে ভাগ কৰিব লাগিব কিন্তু হৰত যি নাম্বাৰ থাকিব সেইটোতহে তুমি জইন কৰিব লাগিব ওপৰৰ মানে যিডাল তোমাৰ প্ৰথম ৰেখাখণ্ড থাকিব তালে তুমি জইন কৰিব লাগে নহয় হৰত যি সংখ্যা আছে সেইটোৰে তুমি জইন কৰিব লাগিব এদিন বাৰু এই এক্সাৰসাইজটোৰ সম্পূৰ্ণ এটা ভিডিঅ' মই লৈ আহিম যি কিছুমান ট্ৰিক আছে সেই ট্ৰিকবোৰৰে তোমালোকে মনত ৰাখিব পাৰিবা নেক্সট আহা 12 নম্বৰ চেপ্টাৰটো 12 আৰু 13ৰ পৰা তোমালোকৰ সচৰাচৰ ডাইৰেক্ট কমন পেলোৱা দিগদাৰ হয় এইকেইটা চেপ্টাৰ তোমালোকে ভালদৰে চাব লাগিব কাৰণ 3 মাৰ্কছৰ কুৱেশ্যন আহে আৰু সচৰাচৰ তোমালোকৰ ইয়াৰ আগলৈ কেতিয়াবা এনেকুৱা কুৱেশ্যনবোৰ অহা দেখা যায় ধৰিব নোৱাৰে এতিয়া কেনেকুৱা দিব চ' 12 আৰু 13 ইমানকৈ ক'ব নোৱাৰে গোটেইকেইটা চাব লাগিব 12 আৰু 13 আৰু যদি বহুতে টান পোৱা তেতিয়াহ'লে এইটো সৰু সৰুবোৰ চাই লংবোৰ নেচালেও এৰিব পাৰা কাৰণ 6 মাৰ্কছ থাকি যায় তোমালোকৰ নেক্সট আহিলে পৰিসংখ্যা বহুত ইম্পৰ্টেণ্ট ডাইৰেক্ট কমন পেলাব পৰা কুৱেশ্যন আছে যদি পৰিসংখ্যাত আছে এতিয়া চোৱা পৰিসংখ্যাৰ পৰা তোমালোকে বেছি গুৰুত্ব দিব লাগিব কি এনে ধৰণৰ কথাবিলাক বেছিকৈ গুৰুত্ব দিবা এইবোৰ অপচনেল কুৱেশ্যনত উঠাই দিয়ে তাৰ পাছত নেক্সট তোমাৰ এই চাৰ্টকেইখন মধ্য ওলোৱা মধ্যমা ওলোৱা বহুলক ওলোৱা এজনেও নোচোৱাকৈ নাযাবা তাৰ উপৰি তোমালোকৰ কেইটামান এনেকুৱা কুৱেশ্যন আছে এইটোৱে এই 3 নম্বৰ কুৱেশ্যনটোৱে এই 3 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট কিয় ইম্পৰ্টেণ্ট ইয়াত তোমাক স্পেচিফিকলি এফৰ কথা কৈছে এনেকুৱা ধৰণৰ কেইটা বাৰ প্ৰেক্টিছ কৰি যাবা সাপোজ এতিয়া তোমাৰ বাকী কেইখনৰ নিয়মকেইটা একে ডাটাখিনিহে বেলেগ কিন্তু এইখন উলিয়াব লাগিলে তুমি এইখনৰ নিয়মটো একে হয় কিন্তু এইটো এটা স্পেচিফিকলি দি দিলে নহয় সেইটো কাৰণে তুমি এইখনলৈ ভালকৈ চাই যাবা তেনেকুৱা ধৰণৰ কুৱেশ্যন উঠাই দিয়ে আৰু এখন আছে নহয় তোমালোকৰ XY দিয়া বহুলকত সৰি এখন ইয়াতে XY দি দিছে চ' বহুলকত এতিয়া মাধ্যমা উলিয়াব দিছে ইয়াৰ পৰা XY দি দিছে বাৰম্বাৰতাখিনিত এইখিনিৰ পৰা তোমালোকে কেনেকৈ উলিয়াব লগা হৈছে এইখন এখন স্পেচিফিক হয় স্পেচিফিক কেইখন বেছিকৈ প্ৰেক্টিছ কৰিবা বাকী কেইখন এখন দুখনকৈ প্ৰেক্টিছ কৰিলে হৈ যাব কাৰণ নিয়মটো একে নিচিনাই চ' ইয়াৰ পৰা 3 মাৰ্কছ তোমালোকে কমপ্লিট কমন পেলাব পাৰিবা তাৰ কোনো ভয় নাই একদম লাষ্টত আহিলে আমাৰ সম্ভাৱিতা তোমালোকৰ 3 নম্বৰীয়া কুৱেশ্যন নাইকিয়া 2 নম্বৰীয়া কুৱেশ্যন আছে 2 নম্বৰীয়া কুৱেশ্যনৰ বাবে বেছি লংবোৰ চাব নালাগে শৰ্ট কুৱেশ্যনবিলাক চাবা আৰু সম্ভাৱিতাৰ পৰা কমন পেলাব পাৰিবা যদি তোমালোকে এক্সাৰসাইজত দিয়া আটাইকেইটা কুৱেশ্যন ভালদৰে প্ৰেক্টিছ কৰা আজিলে এইখিনিয়ে তোমালোকে যদি কোৱা ধৰণে চোৱা বস্তুবোৰ তেতিয়াহ'লে তোমালোকে নিজে এক্সাম হলত দেখিবা যে কুৱেশ্যনখিনি সঁচাকৈ কমন আহিছে আজিলৈ আহিছোঁ বাই